খোৱা বোৱা হ'লনে ৰাইজসকল? মোৰ দেহাটো একদিন বহুত বেছি বেয়া। একদম আজি দুদিন মোৰ ফেচবুক চাবলৈ মন যোৱা নাই, একো কৰিবলৈ মন যোৱা নাই, ঘৰৰ কাম কৰিবলৈ মন যোৱা নাই। বেয়া মানে গাটো বহুত বেছিয়ে বেয়া। তথাপিতো আজি ভাবিছোঁ এনেকৈ যদি মই একো নকৰাকৈ থাকোঁ তেতিয়াহ'লে মোৰ কষ্টখিনি অথলে যাব আৰু মানে মোৰ চবতে লাল বাতি জ্বলিব, ইতিমধ্যে জ্বলিবলৈ আৰম্ভ কৰিছে। গতিকে ভাবিলোঁ অকণমান কিবা এটা শ্বেয়াৰ কৰোঁ। আজি দেহাটো বেয়া যদি অকণমান আনকমনকৈ ইউনিক ৰেচিপি এটা বনাইছিলোঁ চিকেনৰ, ভাবিছোঁ আপোনালোকৰ লগত তাকে শ্বেয়াৰ কৰোঁ। এতিয়া ব'লক এই আনকমন ৰেচিপিটো কেনেকৈ বনাইছিলোঁ তাকে দেখাওঁ। প্ৰথমতে এই চাহ খোৱা কাপটোত মই একাপ গাখীৰ লৈ লৈছোঁ। এতিয়া ইয়াৰ লগতে মই একাপ ঠাণ্ডা পানী মিহলাই ল'ম। দেহাটো যিহেতুকে বেয়া আৰু গৰমো বেছি, গতিকে মই জুইত বনোৱা নাই, গেছতে কেৰাহীখন পাতি দিছোঁ। তাতে মিহলাই ৰখা গাখীৰ আৰু পানীখিনি বাকি দিলোঁ। কেৰাহীখন আপোনালোকে ইগন'ৰ কৰিব দেই, যিহেতুকে মই এইকেইদিন একো কৰিবলৈ মন যোৱা নাই, কেৰাহী চেৰাহী ভালকৈ ধোৱা হোৱাই নাই। ইয়াৰ লগতে আদা, নহৰু আৰু কেঁচা জলকীয়া দি ল'লোঁ। তাৰপিছতে ইয়াতে এতিয়া ডাঙৰ ডাঙৰকৈ বিলাহী কাটি ৰাখিছিলোঁ, বিলাহীখিনিও দি দিছোঁ। লগতে ইয়াত 3টা মিডিয়াম চাইজৰ পিঁয়াজ এনেকৈ কাটি পেলাই ইয়াৰ লগতে দি দিছোঁ। আপোনালোকে সৰহকৈ দিব পাৰিব, মাংস কম সেইকাৰণে মই কমকৈ দিছোঁ। এতিয়া গোটেইখিনি ধুনীয়াকৈ এনেকৈ মিলাই পেলাই লৰাই ল'লোঁ। তাৰপিছত এইখিনি ঢাকোন দি পেলাই ধুনীয়াকৈ সিজি যোৱালৈকে ঢাকি থৈ দিম। জুইটো কমত থ'ব, নহ'লে মানে মাংসখিনি নিসিজিব ভালকৈ আৰু ধৰি যাব তলত লাগি লাগি। গোটেইখিনি সিজি যোৱাৰ পাছতে এনেকৈ উলিয়াই লৈছোঁ। তাৰপৰা ইয়াৰ পৰা মাংসখিনি মই ছেপাৰেটকৈ থ'ম আৰু যোনখিনি মানে বিলাহী চিলাহী আছিলে সেইখিনি এটা পেষ্ট বনাই ল'ম। তাৰপিছত চেঁচা হোৱাৰ পাছত এটা পেষ্ট বনাই ল'লোঁ। এই কেৰাহীতে মই গোটা মছলা দি দিছোঁ। আপোনালোকে ইয়াত লং, ইলাচি, দালচেনি চব দিব পাৰে। মোৰ আজি বিশেষখিনি নাছিলে, মই গতিকে জিৰা, গোটা জিৰা, তেজপাত আৰু অকণমান দালচেনি আৰু দুটামান লং দিছোঁ। এতিয়া ইয়াতে বনাই ৰখা পেষ্টটো দি ধুনীয়াকৈ অকণমান সময় ভাজি ল'ম। এতিয়া ইয়াতে মই অকণমান মছলা যোগ কৰিম। অকণমান দি দিলোঁ হালধি, নিজৰ আন্দাজমতে অকণমান নিমখ দিলোঁ, অকণমান ৰেড চিলি দিছোঁ তাকৰকৈ। তাৰপিছত ইয়াত অকণমান সৰহকৈ দিছোঁ দেই কাশ্মীৰী ৰেড চিলি, অকণমান দিছোঁ ধনিয়াৰ গুড়ি, অকণমান জিৰা গুড়ি আৰু অকণমান মিট মছলা দিম ইয়াতে। এতিয়া গোটেইখিনি বস্তু মিলাই কৰি ধুনীয়াকৈ লৰাই ল'ম আৰু ঘন ঘনকৈ লৰাই থাকিম। মছলাখিনি যেতিয়ালৈকে তেলটো নেৰে তেতিয়ালৈকে এনেকৈ ভাজিম। এতিয়া চাওকচোন গোটেই মছলাখিনিৰ ৰংটো সলাই পেলালে আৰু তেলটো এৰিলে। এতিয়া ইয়াতে মই মাংসখিনি সিজাই পেলাই যিখিনি পানী থাকি গৈছিলে সেই পানীখিনি ইয়াতে যোগ কৰি দিম। তাৰপিছত ইয়াত গোটেইখিনি বস্তু ধুনীয়াকৈ লৰাই কৰি ল'লোঁ। ইয়াত যিহেতুকে মই পানীখিনি ঠাণ্ডা হৈ গ'ল, গতিকে এতিয়া পটককৈ উতলটো নাহে, উতলটো আহিবলৈ অকণমান সময় লাগিব। এতিয়া ইয়াতে মই যিখিনি বইল কৰি ৰাখিছিলোঁ মাংস সেইখিনি যোগ কৰি দিলোঁ। এতিয়া মাংসখিনিৰ সৈতে গোটেই মছলাখিনি ধুনীয়াকৈ লৰাই ল'ম আৰু মিডিয়াম